আজি আমি ছয়মাহিলী পৰীক্ষাৰ দ্বিতীয় শ্ৰেণীৰ গণিত বিষয়ৰ 2024 চনৰ আমি কুৱেশ্যনৰ উত্তৰবোৰ কৰিম। এক নম্বৰ প্ৰশ্নটো আছে তলৰ সংখ্যা দুটা অংকৰেৰে লিখা। ইয়াত ক প্ৰশ্নটো আছে ৭৭। ৭৭টো আমি লিখিব জানো। ইয়াত আমি ৭৭টো উত্তৰটো আমি ইয়াতে লিখিব আছে ৭৭ ৭ ৭ হ'ব। ঠিক তেনেদৰে তাক পাছৰটো খ প্ৰশ্নটো আছে ১৩২। ১৩২টো আমি ইয়াতে লিখিব পাৰোঁ। এইটো হ'ল ১৩২ ইয়াৰ উত্তৰ। তাৰপিছত আছে তলৰ খালী বাকচত এই দুটা চিহ্নৰ ভিতৰত কোনটো চিন বহিব লিখিব চিন দিব কৈছে। আমি জানো যে এইটো চিহ্নৰ ভিতৰত যিফালে মুখখন মেলা থাকিব সেই সংখ্যাটো কি হয় ডাঙৰ হয়, আৰু যিফালে এই চুকটো থাকিব সেই সংখ্যাটো কি হয় সৰু হয়। এতিয়া ক প্ৰশ্নটোত আছে ১০৬ আৰু এইফালে আছে ১৬০। এতিয়া আমি জানো যে ১৬০টো ডাঙৰ, তেতিয়াহ'লে ১৬০টোৰ ফালে মুখখন মেলাৰ চিনটো বহিব। ঠিক তেনেদৰে খ প্ৰশ্নটো ১৭৯ আছে আৰু ইয়াত ১৬৯ আছে। আমি জানো যে ১৭৯টো ডাঙৰ, তেতিয়াহ'লে ১৭৯ ফালে মুখখন মেল খাব। ঠিক তাৰ গ প্ৰশ্নটো আছে এইফালে আছে ১২৫ আৰু এইফালে আছে ১১৫। আমি জানো যে ১২৫টো ডাঙৰ, সেইকাৰণে ১২৫ৰ পৰালৈকে আছে মুখখন মেল খোৱাৰ চিনটো বহিব। ঠিক একেদৰে ঘ প্ৰশ্নটো এইফালে আছে ১৭৭, আনফালে আছে ১৭৮। আমি জানো যে ১৭৮টো ডাঙৰ, সেইকাৰণে চিনটো মুখখন মেল খাব ১৭৮টো ফালে। হ'বনে? তাৰপাছত হৈছে তেতিয়া ৩ নম্বৰ প্ৰশ্নটো গৈছে চোৱা। তলৰ প্ৰতিটো সংখ্যাৰ আগত আৰু পিছত থকা দুটা সংখ্যা লিখা বুলি আছে। ইয়াৰ এই ১৫০ আছে যে ক প্ৰশ্নটোৰ ১৫০ আছে যে ১৫০ৰ পাছত যিটো সংখ্যা হ'ব ইয়াত লিখিব লাগিব, আৰু ১৫০ৰ আগত যিটো সংখ্যা হ'ব ইয়াৰ আগত লিখিব লাগিব। এতিয়া আমি জানো যে ১৫০ৰ আগত হয় ১৪৯, তেতিয়াহ'লে ১৪৯টো আমি ইয়াত লিখিম। ঠিক তেনেদৰে ১৫০ৰ পাছত যিটো হ'ব আমি ইয়াত লিখিম। ১৫০ৰ পাছত হয় ১৫১, সেইকাৰণে আমি ১৫১ ইয়াত লিখিম। ঠিক তেনেদৰে খ প্ৰশ্নটো ঠিক তেনেদৰে ১৭১ৰ আগত আহে ১৭০, আৰু ১৭১ৰ পাছত আহে ১৬২। ঠিক তেনেদৰে তাৰ পাছৰ প্ৰশ্নলৈ গ'লে আমি দেখিবলৈ পাম যে গ প্ৰশ্নটো ১২৯ৰ আগত বহে ১২৮, সেইকাৰণে আমি ইয়াত লিখিম ১২৮, আৰু ১২৯ৰ পাছত আহে ১৩০, সেইকাৰণে ১৩০ বহাম। ঠিক তেনেদৰে ১৪৭ৰ আগত আহিব ১৪৬, আৰু ১৪৭ৰ পাছত যাব ১৪৮। হ'ব। এতিয়া চোৱা তলৰ সংখ্যা দুটা আখৰেৰে লিখা, মানে কটো ২-৩-২৩টো আমি আখৰে লিখিব লাগিব, আৰু ১০৯টো এইফালে আখৰে লিখিব লাগিব। এতিয়া উত্তৰটো ইয়াতে লিখি দিছোঁ ২৩। টো তালিবীয়া খ আৰু দন্তীয়া ন। এতিয়া তাৰ পাছৰ প্ৰশ্নটোলৈ গ'লে আমি পাওঁ যে প্ৰশ্নটো দিয়া আছে তলৰ সংখ্যাবোৰ সৰুৰ পৰা ডাঙৰলৈ সজোৱা বুলি কৈছে। মানে যিটো সংখ্যা আটাইতকৈ সৰু হ'ব সেইটো প্ৰথমতে বহিব, আৰু তাৰপাছত সৰুটোৰ পৰা তাতকৈ ডাঙৰটো ঠিক তেনেদৰে ক্ৰমান্বয়ে বাঢ়ি যাব। এতিয়া ইয়াত ২০০ আছে, ১৪৭, ১৮১ আৰু ১৯৮ আছে। এইকেইটাৰ ভিতৰত আটাইতকৈ সৰু সংখ্যাটো কোনটো পাওঁ? ১৪৭, সেইকাৰণে ১৪৭টো প্ৰথমতে বহিব। তাৰপাছত পাওঁ আমি ১৮১, তাৰপিছত ১৮১ বহিব। তাৰপাছত আহিব ১৯৮, তাৰপাছত আহিব ২০০। ঠিক তেনেদৰে আমি এইদৰে আমি ক্ৰমান্বয়ে বঢ়াই যাব পাৰোঁ, সৰুৰ পৰা ডাঙৰলৈ হৈ যায়। ঠিক তেনেদৰে আছে ঘেৰ দিয়া অংকটো নিজামান আৰু স্থানমান লিখিব কৈছে। আমি নিজামান বুলিলে যিটো সংখ্যা ৬ থাকিলে নিজামান ৬ হ'ব। যদি ৫ সংখ্যাটো নিজামান লওঁ, ৫ সংখ্যাৰ নিজামান ৫ হ'ব। ঠিক তেনেদৰে আমি ৬ সংখ্যাটো নিজামান উলিয়ালে ৬ হ'ব, আৰু স্থানমান উলিয়ালে আমি এনেদৰে চাব পাৰোঁ যে স্থানমান উলিয়ালে ৩টো একক হ'ব, ৬টো দশক, আৰু ১টো হ'ব শতক। ঠিক তেনেদৰে আমি কৰিম ৬ নম্বৰ উত্তৰ কৰিলে এতিয়া ৬ যদি নিজামান উলিয়াওঁ আমি এনেকৈ লিখিব পাৰোঁ যে ৬ নিজামান
6 নিজামান সদায় 6 হ'ব। ঠিক তেনে যেনে 5ৰ নিজামান 5, 3 নিজামান 3 হ'ব। ঠিক তেনে আমি স্থান মান চাবলৈ হ'লে 6 স্থান মান কি হ'ব? আমি একক দশককে চাব লাগিব। 3টো একক, 6টো দশক। যিহেতু গোল চিন দিয়া অংকটো আমি স্থান মান লিখিব কৈছে, এতিয়া 6টো হ'ব দশক। ঠিক তেনেদৰে আমি তাৰ পাছৰ প্ৰশ্নটোলৈ যাওঁ। এতিয়া কি কৈছে? পাছৰ প্ৰশ্নটো কি আছে? 7 নম্বৰটো। 7 নম্বৰটো কৈছে 10 যোগ 5 যোগ 5 বিয়োগ 7ৰ কি হৈছে? মান উলিয়াব। ইয়াৰ উত্তৰটো কৰিবলৈ গ'লে আমি কি কৰিব লাগিব? যিহেতু আছে প্ৰশ্নটো 10 যোগ 5 বিয়োগ 7 আছে, এতিয়া যিকেইটা যোগ চিন আছে সেইকেইটা আমি কৰি ল'ব লাগিব। এতিয়া প্ৰথমতে 10 যোগ 5 কিমান হ'ব? 15 আৰু বিয়োগ 7 আছে 7। এতিয়া 15ৰ পৰা 7 গ'লে হ'ব 8, তেতিয়াহ'লে ইয়াৰ মানটো হ'লে 8। ঠিক তেনেদৰে আমি পাছৰটোলৈ যাওঁ। ইয়াত লিখা আছে 8 নম্বৰটো খালী ঠাই পূৰ কৰা। তেতিয়াহ'লে এই খালী ঠাইকেইটা পূৰ কৰিব কৈছে। এতিয়া 7ৰ লগত কি যোগ কৰিলে 10 হ'ব? 3, সেইকাৰণে খালী ঘৰত পৰিব 3। ঠিক তেনেদৰে খটো আছে 12ৰ পৰা 12 বিয়োগ কৰিলে 0 হ'ব। আৰু 14ৰ লগত কি যোগ কৰিলে 15 হ'ব? 1। বা তোমালোকে এনেকৈ কৰিবা যে 15ৰ পৰা যদি 14টো বিয়োগ কৰা তেতিয়া 1 থাকিব। এতিয়া চোৱা, এইফালে ঘৰ প্ৰশ্নটো 8 9 গুণ 72, তেতিয়াহ'লে 8ৰ লগত কি এটা পূৰণ কৰিলে 72 হ'ব? 9 পূৰণ কৰিব লাগিব। ঠিক তেনে এনেদৰে চাব পাৰিবা যে ইয়াত 8 আৰু 9 পূৰণ হৈ আছে, ইয়াত 8ৰ লগত কি নাই? এইফালে 9টো নাই, সেইকাৰণে ইয়াত এইটো 10ৰ লগত 0 পূৰণ কৰিলে সদায় উত্তৰটো 0 হ'ব। ঠিক তেনেদৰে পাছৰকেইটা চোৱা। এতিয়া চোৱা, ইয়াত চোৱা 16 যোগ 14 কৰিছে 30 কৰিছে। এতিয়া 30ৰ পৰা আমি এই 16টো বিয়োগ কৰিছোঁ, ইয়াত থাকি গৈছে কিমান? 14 হ'ব। আমি 30ৰ পৰা 16টো বিয়োগ কৰিলে আমি কিমান? 14। ঠিক তেনেদৰে 30ৰ পৰা 14 বিয়োগ কৰিলে, এই 30ৰ পৰা আমি 14টো বিয়োগ কৰিলে থাকি গ'ল কিমান? এই 16টো। ইয়াত তেতিয়াহ'লে উত্তৰটো 16 কৰিব। ঠিক তেনেদৰে এইকেইটা 6 9 গুণ কিমান হ'ব? 54। তেতিয়াহ'লে 9 যদি 54ক হৰণ কৰোঁ, কি নাই ইয়াত? 6টো নাই। তেতিয়াহ'লে 9য়ে 54ক যাব 6 বাৰ, তেতিয়াহ'লে ইয়াত বহিব 6। ঠিক তেনেদৰে 6য়ে ইয়াত কি আছে? 6 আছে আৰু 54 আছে। 6য়ে 54ক যাব 9 বাৰ, সেইকাৰণে 6 9 গুণ 54 হ'ব। তাৰপাছত এইকেইটা চোৱা, ইয়াত কি আছে? গোটেইকেইটা সংখ্যা যোগ হৈছে, 10 যোগ হৈছে, 8 যোগ হৈছে, 13 যোগ হৈছে। ইয়াত কোনটো সংখ্যা যোগ হৈ থকা নাই? কি আছে? 10টো আছে, 13টো আছে আৰু 8টো নাই, সেইকাৰণে ইয়াত বহিব 8। ঠিক তেনেদৰে এইকেইটা যোগ কৰিব, 7 পাইছে কিমান হ'ব? 12। 12 3 15 আৰু 6য়ে 6ক হৰণ কৰিলে এবাৰ যাব। মানে এনেদৰে কৰিলে যদি 6ক হৰণ কৰোঁ 6য়ে 6 গুণ 6 ভাগে 0 থাকিলে তেতিয়াহ'লে এবাৰ গুণ উত্তৰ কৰিব। ঠিক তেনেদৰে তলৰ যোগ উক্তিটো পূৰণ উক্তিত প্ৰকাশ কৰি মান উলিওৱা। মানে এইকেইটাত পূৰণ উক্তি হিচাপে প্ৰকাশ কৰিব লাগে। এতিয়া চোৱা, ইয়াত সংখ্যা কেইটা আছে? 6 আছে। আমি সেইকাৰণে 6টো পূৰণ কৰিছোঁ। 6 পূৰণ 6 কেইটা আছে? 1 2 3 4 5টা, সেইকাৰণে আমি 5 পূৰণ কৰিছোঁ। 6 5 গুণ কিমান হ'ব? 30। ঠিক তেনেদৰে তলৰ ভগ্নাংশটো আখৰে লিখা। এই ভগ্নাংশটো আখৰে লিখিব কৈছে। 22 ভাগৰ কি আছে? 10 আছে। তেতিয়াহ'লে এনেকৈ লিখিম 22 ভাগৰ 10। এইটোৱে ইয়াৰ উত্তৰ। এতিয়া তাৰ পাছৰটোলৈ চাবলৈ গ'লে তলৰ চিত্ৰটো ৰং কৰা অংশখিনিয়ে বুজোৱা ভগ্নাংশটো লিখা। ইয়াত এই ভগ্নাংশটো আমি প্ৰথমতে ভাগ কৰি ল'ব লাগিব যে ইয়াত কেইভাগ আছে? 1 ভাগ 2 ভাগ 3 ভাগ 4 5 6 7 8 ভাগ আছে। তেতিয়াহ'লে আমি 8টো তলত যাম। 8 ভাগৰ কেইভাগ ৰং দিয়া আছে? 1 2 3, মানে ওপৰত লিখিম 3। উত্তৰটো এইটোৱে হ'ব। ঠিক পাছৰটোলৈ যাওঁ। মণিহালত নিৰ্দেশ কৰা সংখ্যাটো লিখা। তেতিয়াহ'লে মণিহালত ইয়াত গোল কেইটা আছে, বা ইয়াত মাৰ্বল হিচাপে ধৰিলে মণি ইয়াত কেইটা আছে? এটা, সেইকাৰণে আমি ইয়াত 1 লিখিব পাৰোঁ। ইয়াত দশকৰ ঘৰত মণি নাই, 0 হ'ব। আৰু ইয়াত মণি কেইটা আছে? 1 2 3 4 5, সেইকাৰণে 5 লিখিম। তেতিয়া উত্তৰটো ওলালে কি হয়?
105 ঠিক তেনে তলৰ সংখ্যাটো ভাঙি দেখুওৱা বুলি কৈছে 13 নম্বৰ ইয়াত যদি ভাঙি দেখুৱাওঁ 149 149 ইয়াক যদি ভাঙো প্ৰথমতে আমি চাম শতকৰ স্থানৰ পৰা একক দশক শতক শতকৰ স্থানত 1 আছে 1 পাতিছোঁ এতিয়া চোৱা আমি জানো যে একক মানে হয় 1 দশক মানে হ'ল 10 আৰু শতক মানে হ'ল 100 এতিয়া চোৱা 1টো কিহৰ স্থানত আছে একক দশক শতক শতকৰ স্থানত আছে তেতিয়াহ'লে শতকৰ স্থানটো কি হয় 100 আমি সেইকাৰণে 100 পূৰণ কৰিব লাগিব ঠিক তেনে তাৰপিছত আকৌ যোগ চিন দিব লাগিব এতিয়া চোৱা 4টো কি স্থানত আছে একক দশক তেতিয়াহ'লে দশক মানে 10 4 পূৰণ 10 কৰিব লাগিব ঠিক তেনেদৰে পাছতো 9 আছে 9টো একক স্থানত আছে একক স্থান মানে 1 যোগ কি হ'ব 9 পূৰণ 1 এতিয়া যদি ইয়াত আমি ভাঙি দেখুৱাওঁ এইটো এইটোৱে ওলাব যেতিয়া আমি কৰোঁ 100 এগুণ 100 আৰু 10 4 দুগুণ 40 100 আৰু 40 যোগ কৰিলে 140 আৰু 9 এগুণ 9 140ৰ লগত 9 যোগ কৰিলে 150 ইয়াৰ এইটো বিস্তাৰ ৰূপটো হ'ব কি কৈছে যোগফল উলিয়াব কৈছে যোগফল উলিয়াবলৈ গ'লে প্ৰশ্নটো যোগফল উলিয়াইছে প্ৰথমতে 100 যোগ কৰিছে 100 লগত 70 যোগ কৰিছে তাৰপিছত 4 যোগ কৰিছে এইকেইটা গোটেইকেইটা আমি 0 যোগ 0 যোগ 4 এই তিনিটা যোগ কৰিলে 4 হ'ব 7ৰ লগত 0 যোগ কৰিলে 7 আৰু 1টো নামি আহিব তেতিয়াহ'লে 174 ওলালে আমি ইয়াত লিখিব পাৰোঁ 174 ঠিক তেনেদৰে ইয়াত এইকেইটা কৰিছোঁ 6 তিনিয়ে 9 8 দুয়ে 10 আৰু এইটো কৰিলে 4 আছে 4 পাছে 9 9 তিনিয়ে 12 12 2 হ'ব আৰু এই 1টো কৰিব তাৰপিছত 2 1 3 3 3 6 কলা 1 7 তেতিয়াহ'লে উত্তৰটো 75 ওলাব ঠিক তেনেদৰে এইকেইটা বিয়োগ কৰিব কৈছে বিয়োগ কৰা কি আছে 35ৰ পৰা 20টো বিয়োগ কৰিব কৈছে আমি ইয়াত 15 নম্বৰ ইয়াত পাতিছোঁ 35ৰ পৰা 20টো বিয়োগ কৰিব কৈছে আমি এনেদৰে থিয়কৈ পাতিলে 5ৰ পৰা যদি 0 যায় 5 থাকিব 3 পৰা 2 গ'লে 1 তেতিয়াহ'লে 35ৰ পৰা 20 গ'লে থাকিব 15 আমি ইয়াত লিখোঁ 15 ঠিক তেনেদৰে এইকেইটা কৰিলে 9 পৰা 5 গ'লে 4 4 পৰা 1 গ'লে 3 হ'ব ঠিক তেনেদৰে এইকেইটা 3 পৰা 6টো বিয়োগ নাযায় সেইকাৰণে এই 7ৰ পৰা 1 অধা কৰিলে কিমান হ'ব 13 হ'ব 13 পৰা 6 গ'লে 7 ইয়াত থাকিব 6 6 পৰা 5 গ'লে 1 তেতিয়াহ'লে 73ৰ পৰা 56টো বিয়োগ কৰিলে 17 হ'ব এইকেইটা ইয়াতে সামৰিছোঁ তাৰ পাছৰটো আমি এই পাছৰ অংককেইটা আমি তাৰ পাছৰ দুটাটোত আমি আলোচনা কৰিম